অসম আমাৰ অসমখন সঁচাকৈ বৰ ধুনীয়া ৰাজ্য দেশৰ আন আন ৰাজ্যতকৈ সঁচাকৈ পৃথক আৰু অনন্য এই ৰূপহী অসমত খুনত শুৱগা চৰাইছিল জুবিন গাৰ্গ নামৰ এটা সত্তাই জুবিন গাৰ্গৰ মৃত্যুৰ পাছত এতিয়া নতুনকৈ এভাগ উপাসনাস্থলী গঢ় লৈ উঠিছে এই উপাসনাস্থলীত নাই কোনো জাতি ধৰ্মৰ কথা সকলোৰে বাবে দুৱাৰ খোলা এই স্থানত এয়া কোনো মন্দিৰ অথবা মছজিদ নহয় এয়া হৈছে জুবিন গাৰ্গৰ সমাধি এই সমাধি এতিয়া উপাসনাস্থলীলৈ পৰিণত হৈছে নিতৌ পুৱা দুপৰীয়া গধূলি কেৱল হয় নাম প্ৰসংগ কোনোৱে আহি প্ৰাণৰ শিল্পীক ধূপ নৈবেদ্যৰে সেৱা জনাইছে আন কোনোৱে আকৌ মূৰ দুৱাই এবাৰ সমাধিলৈ লাগি চাইছে কোনোৱে আকৌ এই সমাধিলৈ আহি যাচিছে এখনি ফুলাম গামোচা জুবিন গাৰ্গে কোৱাৰ দৰেই মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেয়ে সকলোৱে সমাধিলৈ আহিছে এজন মানুহ হিচাপে সোণাপুৰৰ এই নিৰিবিলি পৰিৱেশতেই এতিয়া আছে হামিং কিং জুবিন গাৰ্গ ইয়াত নাই কোনো কোলাহল আছে মাথো শান্তি এতিয়া অজস্ৰজনৰ খোদ বৈছে এই শান্তি পৰিৱেশৰ মাজলৈ দূৰ দূৰণিৰ পৰা গাড়ী ভাড়া কৰি আহিছে ভালপোৱাজনক এবাৰ চাবলৈ যেন এক প্ৰকাৰ জুবিনৰ সমাধি নহয় জুবিন মন্দিৰহে আবাল বৃদ্ধা বনিতা এতিয়া এনেদৰেই জুবিন গাৰ্গৰ সমাধিলৈ আহি শান্তি বিচাৰিছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় তেওঁ ন্যায় পাব লাগে আমি তাকে কামনা কৰোঁ কাৰণ জুবিনে কাৰো একো অন্যায় কৰি থৈ যোৱা নাই জুবিনে ন্যায় পাব লাগে মই তাকে ভগৱানৰ ওচৰতো কামনা কৰোঁ চৰকাৰৰ ওচৰতো কৈছোঁ জুবিন গাৰ্গৰ নিচিনা সত্তা এটা আমি হেৰুৱাইছোঁ যাৰ কাৰণে অসম পৰিচিত অসমৰ পৰিচয় জুবিন গাৰ্গৰ দ্বাৰাই গতিকে আমি ন্যায় পাম বুলি ৰৈ আছোঁ পাব লাগে তদন্ত হ'ব লাগে সিহঁতক শাস্তি দিবাই লাগে সিহঁতক শাস্তি সদা কৰিবাই লাগে আমি সেইটো পাবো আশা কৰিছোঁ মানে ন্যায় পাব বুলি আমাৰ হিয়াৰ আমঠু যিহেতুকে আমাৰ মাজৰ পৰা হেৰাই গৈছে সেইকাৰণে ভাবিছোঁ ন্যায় পাওক জুবিন দাই ন্যায় পোৱাটো আমি সকলোৱে বিচাৰোঁ ইয়াতে হয় প্ৰত্যেকজন লোকে ন্যায় পোৱাটো বিচাৰে 7জন লোকৰ এৰেষ্ট হৈছে কিন্তু ন্যায় প্ৰক্ৰিয়াটোত যোনজন জড়িত হৈ আছে প্ৰত্যেককে তদন্ত আয়ত্তলৈ আনি পানী সহকাৰ বিধৰ তদন্ত হ'ব লাগে আৰু যিয়ে দোষী তেওঁলোকক তদন্ত আয়ত্তলৈ আনি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে এখন থাকাকৈ এখন হাত অলপ ঢাকি দি বাপাহে আশীৰ্বাদ কৰিছোঁ সিহঁতক ধৰি আৰু এই কোম্পানী মানে কৈছে জুই লাগি যা চব থৈ হৈ যা ইমান টকা পইচা দিলা তেওঁলোকৰ পেট নভৰি মানুহটো মাৰিহে পেট ভৰি ৰাণা গগৈৰ সহযোগত অস্মিতা চাহাৰ ৰিপৰ্ট ইণ্ডিয়া টুডে নৰ্থ ইষ্ট অসম